good afternoon to all of you. So welcome to eQuibat. আজি এটা নতুন ভিডিও লৈ আহিছো তোমালোকৰ সৈতে। So এটা নতুন ৰিক্ৰুটমেন্ট ইয়াত ওলাইছে ইয়াতে যত এটো বিশেষকৈ এটো ৰিক্ৰুটমেন্ট অফ লোকেল বেংক অফিচাৰ LBO ইউকো বেংকৰ LBOৰ পোষ্ট এটা ওলাইছে ইয়াতে আৰু অসমত ইয়াতে ভালেখিনি পোষ্ট আছে অসমত 30টা আছে বাৰু 30টা আছে ST SC এইবিলাক এনেকুৱাকে দিয়া আছে EWS ৰো আছে ইয়াতে UR ৰ 13টা আছে টোটাল 30টা আছে ঠিক আছে এখিনি তোমালোকে একটু চাই লবা বাকি ইয়াতে তোমাৰ যোনটো পে স্কেলটো খুব ভাল মোটামুটি তোমালোকৰ 60,000 ইন হ্যান্ড আহিব ইয়াতে সব কাটি ফুটি কিনে ঠিক আছে আৰু এই যোনটো ৰিক্ৰুটমেন্ট প্ৰসেস ইয়াতে এটাই ভাল যে ইয়াতে এটা সিঙ্গেল এক্সাম আছে ফলোড বাই ইন্টারভিউ ঠিক আছে মানে দুটাই প্ৰসেস দুটা মানে ইয়াত স্টেজ দুটাই আছে কোনো ধৰণৰ প্ৰিলিমছ নাই অকল এটাই এক্সামই আছে আৰু তাৰে যদি এক্সামটো তোমালোকে ক্ৰেক কৰা তে তাৰে পিছত এটা ইয়াতে এটা ইন্টারভিউ আছে আৰু ইন্টারভিউটো ক্ৰেক কৰাৰ লগে লগে ইয়াতে তোমালোকে এটো চাকৰিটো পাই যাবা ঠিক আছে অসমৰে ইয়াতে যেহেতু অসমৰ পৰাই এপ্লাই কৰিছা গতিকে অসমৰে তোমালোকৰ ইয়াতে আমাৰ পোস্টিং হ'ব যিকোনো জাগাত হ'ব পাৰে অসমৰ ভিতৰতে থাকিবা এনেকুৱা নহয় কি অসমৰ বাহিৰত দিব বুলি তেনেকুৱাকে নহয় সো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই লবা এইখিনি তো আমাৰ যিখিনি নরমাল ব্যাংক এক্সাম হয় সেইখিনিৰে আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ঠিক আছে আচ্ছা এজ চাবা মিনিমাম এজ 20 ইয়ার্স ম্যাক্সিমাম 30 ইয়ার্স যত নেকি আমাৰ যত পিওর যোনটো এজ ক্ৰাইটেৰিয়া থাকে সেইটো হইতে সেম পিওৰৰ 20 ৰ পৰা 30 লৈকে হয় ঠিক আছে আৰু ইয়াতে কিছুমান ৰিল্যাক্সেশন দিয়া আছে SC ৰ কাৰণে দিয়া আছে OBC ৰ কাৰণে দিয়া আছে এইখিনি তোমালোকে চাই লবা মই জেনাৰেলটোৰ কথা কৈছো ইয়াতে ঠিক আছে আকৌ কি আছে ইয়াতে মই এক্সামটোৰ কথা তোমালোকক কৈ দিছো ইয়াত কি আহিব ইয়াতে বিশেষকে এই যোনটো মানে কি সাবজেক্ট থাকিব হেতু কথা মই তোমালোকক কৈ দিছো ইয়াতে আচ্ছা চোৱা এক্সামটো মেইনলি এটা স্ট্ৰাকচাৰতে হ'ব আৰু তাতে টোটাল 4টা সেকশন থাকিব যত নি ৰিজনিং এন্ড কম্পিউটাৰ এপ্টিটিউড ইয়াত থাকিব ম্যাক্সিমাম মার্কস 60 মার্কস মানে তোমালোকে ধৰা কি এটো এটা মেইনস এক্সামৰ দৰে হ'ব ঠিক আছে IBPS PO মেইনস বা SBI PO মেইনসৰ দৰে টাফ নহয় কিন্তু মানে IBPS PO মেইনসৰ লেভেললৈকে যাব পাৰে ঠিক আছে সো আকৌ জিকে আহিব বেংকিং এৱাৰনেস ইকোনমি এখিনি চাব লাগিব আৰু ইয়াৰ কাৰণে 40 মার্কস থাকিব আৰু টাইম এলটমেন্ট থাকিব 35 মিনিটস and English language আছে 35 minutes maximum marks 40 minutes data analysis and interpretation so directly maths nahe yate data interpretation aru ki ahibo yat analysis tar mane kisuman tumalok graph dia rakhibo he graph basis ot tumalok yate mane calculation bor koribo lagibo thik ase directly yate numerical aptitude boli dia nai yat ki dia ase data analysis and interpretation so eto sai loba 35 টা কোয়েশ্চন 60 মার্কস তার মানে মোট যদি কও বেসি মার্ক কোড আছে রিজনিং আর ইয়াত কি আছে ডাটা অ্যানালাইসিস এন্ড ইন্টারপ্রিটেশন ঠিক আছে 3 আওয়ার্সৰ এক্সাম হ'ব 200 মার্কসৰ ভিতৰত ইয়াত তোমালোকে মানে ম্যাক্সিমাম মার্কস 200 থাকিব ঠিক আছে বাকি ইমান জানিব লগা নাই পেনাল্টিটো তো জানাই আমাৰ সেন্ট্রাল গভর্নমেন্টৰ যিকোনো এক্সাম নহওক কিয় পইণ্ট ইয়াত 1/4 কে থাকে ঠিক আছে সো 1/4 কে থাকিব আৰু কিছুমান 2 মাৰ্কৰ যোনবিলাক কোৱেশ্চন থাকে তাতে 0.5 কে থাকিব ঠিক আছে সো এইখিনিয়ে আছিল ক'ব লগা সো তোমালোকে যদি এটো এপ্লাই কৰিব বিচাৰা তো এপ্লাই কৰিব পাৰা এটো ঠিক আছে আমি নেক্সট উইকৰ পৰা মানডেৰ পৰা আমি ইয়াতে ইকুইবাটত SBI ক্লাৰ্কৰ কাৰণে আমি ক্লাস স্টার্ট কৰিম মই কোৱানটো চাম তোমালোকৰ ঠিক আছে আৰু LBOৰ কাৰণে আমি কিছু লেভেলৰ কোৱেশ্চন লৈ আনিম ঠিক আছে সো মই ভাবো কি এটা এটা ভাল অপৰচুনিটি হয় আৰু ইয়াতে তোমালোকে এটো ফৰ্ম ফিল আপ কৰিব পাৰা সো ফৰ্ম ফিল আপৰ আই থিংক ডেট ইয়াৰে ডেটটো তোমালোকক মই কৈ দিছো 2 ফেব্ৰুৱাৰী আই থিংক লাষ্ট ডেট ঠিক আছে এটা 16 পৰা স্টাৰ্ট হৈছে চাগে 2 ফেব্ৰুৱাৰী লাষ্ট ডেট ঠিক আছে সো লাষ্ট ডেটলৈকে নৰখিবা ফৰ্ম ফিল আপ কৰি থবা সব অপৰচুনিটিতে তোমালোকে সমানভাৱে যাতে পাৰ্টিসিপেট কৰা তেতিয়াহে কিবা এটা মানে পজিটিভ আউটকাম হ'ব এনেকুৱাকে নহয় কি মই এটা এক্সামতে ধৰি দিম তেনেকুৱা নহয় সকলো দি যাই থাকা কৰবাত নহয় কৰবাত হৈ যাব ঠিক আছে সো আজি ভিডিওটো মই ইয়াতে সমাপ্ত
কৰিলো নেক্সট লগ পাম বেলেগ এটা ক্লাছত মনডেৰ পৰা আমি কোৱান্টিটিভ এপ্টিটিউড ষ্টাৰ্ট কৰিম ঠিক আছে থেংক ইউ so much